তাৰমানে আমি এনেকুৱা আপোনাক 1 টকা দি পেলাই 2 টকা লোৱা মানুহ মই। যদি সঁচাকে পৰিবহন বিভাগটোকে দিয়ে, আপুনি কোৱা নিচিনা বহুত ডাঙৰ বিভাগ আৰু মেইনলি আমাৰ যি ৰাজহ কালেকশ্যন এইটোৱে মেইন বস্তু আৰু আমাৰ হয় হয় তো এইটো আৰু বেছিকে কেনেকৈ আনিব পাৰে ইয়াৰ কাৰণে চেষ্টা কৰিব লাগিব যাতে আমি ৰাজ্যখনৰ অৰ্থনৈতিক দিশটো আৰু বেছি সবল কৰিব কি হয় 26-হে দেখা পাব। 26ৰ গেম প্লেন আৰম্ভ হৈ গৈছে। 26ৰ কাৰণে মই আৰু এই যে ডিচেম্বৰৰ পৰা ওলাম, নৱেম্বৰ মাহটো অলপ কাম কৰিম BTCৰ কাৰণে, বহুত কাম বাকী আছে আমাৰ, ডিচেম্বৰৰ পৰা ওলাম আৰু। কিন্তু এজন মন্ত্ৰীয়ে বহুত কম সময় পাব। মন্ত্ৰী জাষ্ট NDA সোমাইছে যিহেতু ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শ্বেয়াৰ থাকে, সেইটো হ'ব। যেনেকে আমিও এতিয়া দিম, বিজেপিৰ 2জন EM দিম আমি আৰু ডেপুটি স্পীকাৰ দিম আমি, এনেকুৱা আপোনালোকে নাজানে আমি এনেকুৱা মানুহ বিপেপ দলে আমি এনেকুৱা ল'বও জানে দিবও জানে। 2জন EM ঠিক হৈ গৈছে বিজেপিৰ। ল'বও জানিব লাগিব, দিবও জানিব লাগিব, কথা এইটোহে। বিজেপিৰ 2জন EM ঠিক হৈ গৈছে। বিজেপিৰ 2জন EM দিব, 2জন EM দি পেলাই মই এনে থকা মানুহ, কিবা এটা নোলোৱাকৈ মই থকা মানুহ নেকি? ডক্টৰ কি হয় নহয় এইটো এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইছ্যু নহয়। হয় পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে, থাকিছে, কিন্তু 26ত দেখাওক। 26টোহে আচল। এইটো আলোচনা আৰম্ভ কৰাই নাই, মুঠতে আৰম্ভ হ'ব, অহাকালিৰ পৰা আকৌ আৰম্ভ হ'ব। নাই এনেকুৱা তাৰমানে আমি এনেকুৱা আপোনাক 1 টকা দি পেলাই 2 টকা লোৱা মানুহ মই, জানে এইবিলাক চাব। তো মই প্ৰথমে 2জন ব্যক্তিক মই ধন্যবাদ যাচিম। আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ BTCৰ চিফ সন্মানীয় হাগ্ৰামা মল্লিক ডাঙৰীয়া, এই 2জন ব্যক্তিয়ে যিহেতু মোক এই সুযোগটো দিলে, মোৰ ওপৰত যিখিনি বিশ্বাস ৰাখিলে, ইয়াৰ বাবে মই 2জনকো মই বহুত বহুত ধন্যবাদ যাচিছোঁ আৰু সদায় চিৰকৃতজ্ঞ হৈ থাকিম। দপ্তৰটো মই তেনেকৈ নিবিচাৰিম, যিহেতু মোৰ ওপৰত বিশ্বাস কৰিছে। এই 2জন ব্যক্তিয়ে মোক যি বিশ্বাস কৰি যি দিব, এই দায়িত্বকে মই ভালকৈ চলাই যাবৰ কাৰণে মই চেষ্টা কৰিম আৰু নিশ্চয় ইয়াতে আমাৰ সন্মানীয় CM ছাৰৰ ইয়াত ফুলি গাইডেন্স থাকিব। তেখেতৰ গাইডেন্স মতে মই ডিপাৰ্টমেণ্ট যিয়ে নিদিয়ক কিয় মই প্ৰথমে শিকিব চেষ্টা কৰিম, তাৰপিছত ৰাইজৰ হকে ভালকৈ কাম কৰিবৰ কাৰণে চেষ্টা কৰিম। সময়টো যথেষ্ট কম, অলপতো কষ্ট হ'বই, শিকিব লাগিব মই প্ৰথমে, কিন্তু ইয়াৰ কাৰণে মই সাহস কৰিছোঁ যিহেতু আমাৰ CM ছাৰ আছে, তেখেতে নিশ্চয় কমপ্লিটলি গাইড কৰিব। এই ক্ষেত্ৰত আমাৰ দলৰ সভাপতি ডাঙৰীয়া ভালকৈ উত্তৰ দিব, তেখেতে নিশ্চয় আহিব, কালি তেখেতৰ পৰা ভালকৈ জানি ল'ব। ইতিমধ্যে মই তাৰ খবৰ অহা মতে ৰাতিপুৱা 11টা বজাত আমাক মাতিছে ৰাজভৱনলৈ আছে। এইবাৰ আমি যথেষ্ট প্ৰতিশ্ৰুতি দিছোঁ। এইবাৰ আমাৰ এইখিনি প্ৰতিশ্ৰুতিৰ বাবে ৰাইজে আমাক যথেষ্ট মৰম কৰিছে, আশীৰ্বাদ দিছে, ভোট দিছে, যাৰ ফলত আমি এইবাৰ মানে BTCৰ এইটো 5ম নিৰ্বাচন আছিল। ইমান ডাঙৰ ডাঙৰ দল আছিল, তথাপিও আমি একেবাৰে 28টা চিট লৈ পেলাই আমি জিকিবৰ কাৰণে সক্ষম হৈছোঁ। তো যিখিনি কথা দিছোঁ এইখিনি আমি কৰিবই লাগিব, বহুতো কৰিব আছে, এইখিনি আমি কৰিম। যথেষ্ট হ'ব, কিন্তু এৰিয়াটো একেটাই, যিহেতু মই ৰৌতাৰ পাৰিকত, কিন্তু মোৰ মাজবাদ সমষ্টি হিচাপে মাজবাদৰ ভিতৰতে আছে, তাৰ কাৰণে ইমান অসুবিধা নহয়। আপোনাক আগতে আমাৰ 2 ব্যক্তি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ দলৰ সভাপতি বা BTCৰ চিফ সন্মানীয় হাগ্ৰামা মল্লিক ডাঙৰীয়া, তেখেতসকলকে মই কৃতিত্ব দিছোঁ। নিৰ্বাচনৰ যি প্ৰতিশ্ৰুতি ইয়াতো আছিলে, তো আমাৰ দলৰ সভাপতি ছাৰে ইতিমধ্যে কৈছে যিমানখিনি আমি প্ৰতিশ্ৰুতি দিছোঁ এই 5 বছৰত সমাধান কৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাম বুলি তেখেতে কৈছে। তো আমি নিশ্চয় এইখিনি সমস্যা সমাধান কৰিব পাৰিম। ময়ো শুনিছোঁহে আপুনি কোৱা নিচিনা, যদি সঁচাকৈ পৰিবহন বিভাগটোকে দিয়ে, আপুনি কোৱা নিচিনা বহুত ডাঙৰ বিভাগ আৰু মেইনলি আমাৰ যি ৰাজহ কালেকশ্যন এইটোৱে মেইন বস্তু আৰু আমাৰ হয় হয় তো এইটো আৰু বেছিকে কেনেকৈ আনিব পাৰে ইয়াৰ কাৰণে চেষ্টা কৰিব লাগিব যাতে আমি ৰাজ্যখনৰ অৰ্থনৈতিক দিশটো আৰু বেছি সবল কৰিব
Thank you.